আশা কৰ্মীসকল দৰমহা বৃদ্ধিক লৈ তীব্ৰ প্ৰতিবাদ। নমস্কাৰ, আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় জানে আশা কৰ্মী, অংগনবাদী কৰ্মী, সহায়িকা আৰু ৰান্ধনীসকলৰ দৰমহা বৃদ্ধিক লৈ তীব্ৰ প্ৰতিবাদ কৰি আহিছে। তেনেধৰণে আকৌ আজি আশা কৰ্মীসকলে দৰমহা বৃদ্ধিক লৈ তীব্ৰ প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদ কৰোঁতে তেওঁলোকে বিশেষ বহুতো মন্তব্য দিছে। সেই মন্তব্যবোৰ আপোনালোকৰ শুনাৰ অতিকে প্ৰয়োজনীয়। সেয়েহে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। আপোনালোকে নিশ্চয়কৈ জানিব পাৰিব তেওঁলোকে এই প্ৰতিবাদৰ সময়ত কি মন্তব্য দিছিল। ইয়াৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বলক তেতিয়াহ'লে মই আপোনালোকক শুনাই দিওঁ আশা কৰ্মীসকলে দৰমহা বৃদ্ধিক লৈ প্ৰতিবাদ কৰাৰ সময়ত আজি কি মন্তব্য দিছিল। 6 চনৰ পৰা আমি যিখিনি কাম কৰি আছোঁ একেই হৈ আছে। আমি 6 চনৰ পৰা 3,000 টকাতে কাম কৰিছোঁ। এতিয়া আমি বহুত আন্দোলন কৰাৰ পিছত আমাক 1,000 টকা বঢ়াইলে 4,000 কৰিলে। এই 3,000 টকাৰো আমাৰ 2,000 টকাটো চেণ্ট্ৰেলৰ ফালৰ পৰা আহে, 1,000 ষ্টেটৰ আহে। 1,000 টকাটো আমি সময়ত নাপাওঁ। কেতিয়াবা ছমাহৰ মধ্যে, কেতিয়াবা বছৰেকৰ মধ্যে, কেতিয়াবা ধৰক কি কয় আমি নাজানো, গম নাপাওঁ। আমাৰ মেডিক্লেইম আমাৰ যিটো মেডিক্লেইম, আমাৰ আশাটো আমাৰ কোনো পইচা পাতি নাই। আমাৰ যদি বেমাৰৰ কাৰণে আমাৰ মেডিক্লেইম এটা কৰিব লাগে, আমাৰ বেমাৰ ছুটি নাই। আমি যিমান আমাৰ বেমাৰ আজাৰ হৈ থাকিলেও আমি ৰাতি 12টা বজাত মধ্যনিশা হ'লেও আমি যাবলগীয়া হয়। আমাৰ কাম 24 ঘণ্টা, সেইখিনি আমাক মানি নলয়। যি আন কৰ্মচাৰীৰ দৰে আমাকো বেছি আমাক ছুটি নালাগে। সপ্তাহে বছৰেকত আমাক 15 দিন হ'লেও ছুটি দিব লাগে। খৰচ পাতি চব নিজে কৰিব লাগে। এতিয়া কিছুমান ধৰক কৰ্মচাৰী গোটেইখিনি ধৰক ফেমিলিৰ গোটেইখিনি কিবা এটা খৰচ পাতি বহন কৰে চৰকাৰী হিচাপে, চৰকাৰী চিকিৎসাৰ বাবে। এতিয়া তেনেকুৱা আমাৰতো তেনেকুৱা নাই। এতিয়া আমি যিমান বেমাৰ হ'লেও মানে সেইখিনি কামত আমি যাবই লাগিব, যিমান বেমাৰ হ'লেও মানে সেইটোৰ পৰা অকণমান মানে আমাক চাব লাগে যে চৰকাৰীয়ে মানে কিবা এটা ব্যৱস্থা যেন কৰি দিয়ে। ধৰক বহুত দূৰ যাব লাগিব, বহুত দূৰ যাবলৈতো খোজকাঢ়িতো কোনোদিনো যাব নোৱাৰে ন পুতুকে। এতিয়া যদি মাতে, এতিয়া যদি ৰাতি 1টা বজাত যদি আপোনাৰ ডেলিভাৰী এটা পেচেণ্ট যদি ডেলিভাৰী হৈছে বুলি কয়, চবতো ধনী নহয় ন। কিছুমান এনেকুৱা ঠাইত যাব লগা হয় যিখিনি ঠাইত মানে বহুত মানে এনেকুৱা মোৰ এনেকুৱাও আছে যে 1টা বজাত যদি মাতে তেতিয়া আমি যাবই লাগিব। যেনেকৈ হ'লেও আমিতো মিষ্টাৰক লৈ যাব নোৱাৰোঁ, তাত অকলে লগৰ কেইজনীক লৈ কেনে যাব পাৰোঁ। তেতিয়া যাতে অহা যোৱা কৰিবলৈ কিবা এটা যেন ব্যৱস্থা কৰি দিয়ে। এতিয়া স্কুটিৰ কথা আমি সকলোৱে দাবী কৰিছোঁ, তেতিয়া সেইখিনি অকণমান সোনকালে যাতে কৰি দিয়ে। সেইখিনি আমাৰ কাৰণে বহুত মানে আমাৰ কোনো প্ৰটেকশ্যন নাই। আমাক যদি কোনোবাই ৰাস্তাত মাৰ্ডাৰো কৰি দিয়ে, আমাৰ প্ৰটেকশ্যন নাই। সেইখিনি চৰকাৰে আমাৰ দায়িত্ব নাই লোৱালৈকে। আমি মানি নলওঁ। আমাক 21,000 টকা লাগে, স্কুটি লাগে, এটা ৰিপৰ্ট আমাৰ পৰা লাগে, কিন্তু আশাবিলাকৰ কাৰণে একোৱে কৰা নাই। আমি আজিলৈকে একো ফেচিলিটি পোৱা নাই। আজি স্বাস্থ্যমন্ত্ৰীয়ে ইমান যে অসম স্বাস্থ্য বিভাগত ইমান উন্নত হ'ল বুলি দেখাতে যে মানে ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে, তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ কাৰ পৰা পালে? কোনে তেওঁক ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাৰ যোগ্যতা তেওঁক কোনে দিলে? আমাৰ এই আশা কৰ্মীসকলে ঘৰে গৈ এইবোৰ বিচাৰি আনি মানে প্ৰত্যেকটো সমস্যা সমাধান কৰাৰ কাৰণে তেওঁ আজি এই ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ পাবলৈ সক্ষম হৈছে। কিন্তু আশা কৰ্মীসকলে তেওঁ এবাৰো উভতি চোৱা নাই। তেওঁ আমাৰ বিষয়ে যদি চিন্তা নকৰে, আমি ভৱিষ্যতে আমিও আন্দোলন চলাই গৈ থাকিম। 6 চনৰ পৰা আমি যিখিনি কাম কৰি আছোঁ একেই হৈ আছে। আমি 6 চনৰ পৰা 3,000 টকাতে কাম কৰিছোঁ। এতিয়া আমি বহুত আন্দোলন কৰাৰ পিছত আমাক 1,000 টকা বঢ়াইলে 4,000 কৰিলে। এই 3,000 টকাৰো আমাৰ 2,000 টকাটো চেণ্ট্ৰেলৰ ফালৰ পৰা আহে, 1,000 ষ্টেটৰ আহে। 1,000 টকাটো আমি সময়ত নাপাওঁ। কেতিয়াবা ছমাহৰ মধ্যে, কেতিয়াবা বছৰেকৰ মধ্যে, কেতিয়াবা ধৰক কি কয় আমি নাজানো, গম নাপাওঁ। আমাৰ মেডিক্লেইম আমাৰ যিটো মেডিক্লেইম, আমাৰ আশাটো আমাৰ কোনো পইচা পাতি নাই। আমাৰ যদি বেমাৰৰ কাৰণে আমাৰ মেডিক্লেইম এটা কৰিব লাগে, আমাৰ বেমাৰ ছুটি নাই। আমি যিমান আমাৰ বেমাৰ আজাৰ হৈ থাকিলেও আমি ৰাতি 12টা বজাত মধ্যনিশা হ'লেও আমি যাবলগীয়া হয়। আমাৰ কাম 24 ঘণ্টা, সেইখিনি আমাক মানি নলয়। যি আন কৰ্মচাৰীৰ দৰে আমাকো বেছি আমাক ছুটি নালাগে। সপ্তাহে বছৰেকত আমাক 15 দিন হ'লেও ছুটি দিব লাগে। খৰচ পাতি চব নিজে কৰিব লাগে। এতিয়া কিছুমান ধৰক কৰ্মচাৰী গোটেইখিনি ধৰক ফেমিলিৰ গোটেইখিনি কিবা এটা খৰচ পাতি বহন কৰে চৰকাৰী হিচাপে, চৰকাৰী চিকিৎসাৰ বাবে। এতিয়া তেনেকুৱা আমাৰতো তেনেকুৱা নাই। এতিয়া আমি যিমান বেমাৰ হ'লেও মানে সেইখিনি কামত আমি যাবই লাগিব, যিমান বেমাৰ হ'লেও মানে সেইটোৰ পৰা অকণমান মানে আমাক চাব লাগে যে চৰকাৰীয়ে মানে কিবা এটা ব্যৱস্থা যেন কৰি দিয়ে। ধৰক বহুত দূৰ যাব লাগিব,
পেচেণ্ট যদি ডেলিভাৰী হৈছে বুলি কয় চবটো ধনী নহয় ন কিছুমান এনেকুৱা ঠাইত যাব লগা হয় যিখিনি ঠাইত মানে বহুত মানে এনেকুৱা মোৰ এনেকুৱাও আছে যে 1টা বজাত যদি মাতে তেতিয়া আমি যাবই লাগিব যেনেকৈ হ'লেও আমিতো মিষ্টাৰক লৈ যাব নোৱাৰোঁ তাত অকলে লগৰ কেইজনীক লৈ কিনে যাব পাৰোঁ তেতিয়া যাতে অহা যোৱা কৰিবলৈ কিবা এটা যেন ব্যৱস্থা কৰি দিয়ে এতিয়া স্কুটিৰ কথা আমি সকলোৱে দাবী কৰিছোঁ তেতিয়া সেইখিনি অকণমান সোনকালে যাতে কৰি দিয়ে সেইখিনি আমাৰ কাৰণে বহুত মানে আমাৰ কোনো প্ৰটেকশ্যন নাই আমাক যদি কোনোবাই ৰাস্তাত মাৰ্ডাৰো কৰি দিয়ে আমাৰ প্ৰটেকশ্যন নাই সেইখিনি চৰকাৰে আমাৰ দায়িত্ব নাই আজিলৈকে আমি মানি নলওঁ আমাক 21,000 টকা লাগে স্কুটি লাগে এটা ৰিপৰ্ট আমাৰ পৰা লাগে কিন্তু আশাবিলাকৰ কাৰণে একোৱে কৰা নাই আমি আজিলৈকে একো ফেচিলিটি পোৱা নাই আজি স্বাস্থ্যমন্ত্ৰীয়ে ইমান যে অসম স্বাস্থ্য বিভাগত ইমান উন্নত হ'ল বুলি দেখাতে যে মানে ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ কাৰ পৰা পালে কোনে তেওঁক ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাৰ যোগ্যতা তেওঁক কোনে দিলে আমাৰ এই আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ ঘৰে ঘৰে এইবোৰ বিচাৰি আনি মানে প্ৰত্যেকটো সমস্যা সমাধান কৰাৰ কাৰণে তেওঁ আজি এই ৰাজ্যিক ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ পাবলৈ সক্ষম হৈছে কিন্তু আশাকৰ্মীৰ ফালে তেওঁ এবাৰো উভতি চোৱা নাই